আজি গণেশ চতুৰ্থী সমগ্ৰ দেশজুৰি এতিয়া গণেশ চতুৰ্থীৰ উৎসাহ ব্যতিক্ৰম নহয় জাগিৰোডতো জাগিৰোড চহৰৰ বিভিন্ন স্থানত উলহ মালহেৰে পালন কৰা হৈছে গণেশ চতুৰ্থী সিদ্ধিদাতাৰ আশীষ ল'বলৈ পূজা মণ্ডপসমূহত এইদৰে ভিৰ কৰিছেহি ভিন্ন প্ৰান্তৰ ভক্তই এই দৃশ্য জাগিৰোড চাৰিআলি স্থিত পূজাস্থলী পৰে পৰে ধূপ চাকি নৈবেদ্যৰে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে ভক্তসকল আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমূহ পূজাস্থলীতে ঢাক ঢোলৰ শব্দৰ লগতে গণেশ বন্দনৰে এক উখল মাখল পৰিৱেশ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলো অসমবাসী ৰাইজক জনাবলৈ পাই সুখী পাইছোঁ যে প্ৰতি বছৰ নাই এই বছৰো আমি চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী গণেশ চতুৰ্থীৰ পূজা আগবঢ়াইছোঁ আজি ৰাতিপুৱাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে পূজা উপভোগ কৰি আছে চাৰিওফালৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি পেলাই এপাহি ফুলেৰে ধূপ নৈবেদ্যৰে আপোনালোক পূজা আগবঢ়াইছে আমি প্ৰতি বছৰে যেনেকুৱা পূজা পাঠ কৰি আছোঁ এই বছৰো বহুত উলহ মালহেৰে পূজা কৰিছোঁ এতিয়া সকলোকে আমি আহ্বান জনাইছোঁ আহক আপোনালোকৰ পূজা উপভোগ কৰক বাবাৰ পূজা এপাহি ফুল পুষ্পৰে আশীৰ্বাদ লওক জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট N24 আছাম।